নমস্কাৰ এই শুভ ৰাতিপুৱা আৰু আপোনালোকক জনাইছোঁ স্বাগতম খিচাৰী উইথ ভৰালিলৈ আহক চাওক আৰু খাওক মানে আজি এটা চিৰিয়াছ টপিকৰ ওপৰত কথা পাতিম মানে ভিডিঅ'টো অলপ বেলেগ হ'ব চ' মানে যিহেতু চেনেলটোৰ নাম খিচাৰী উইথ ভৰালি চ' ইয়াতে চব হ'ব আপোনালোকে চাওক আৰু লাষ্টত জনাব কেনে হৈছে ভিডিঅ'টো ঠিক আছে হয় এইটো আজি আমি কথা পাতিম ডক্টৰ জুবিন গাৰ্গ পদ্মশ্ৰীৰ বাবে যোগ্য হয়নে নহয় যিহেতু এইটো এটা ৰানিং ইছ্যু হৈ আছে চ' তাৰ ওপৰত আজি আমি কথা পাতিম আৰু তাৰে আগতে যিহেতু আপোনালোকে জানেই পদ্মশ্ৰীটো ইণ্ডিয়াৰ 4th হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ফাৰ্ষ্টটো হৈছে ভাৰতৰত্ন ছেকেণ্ডটো হৈছে পদ্মবিভূষণ থাৰ্ডটো হৈছে পদ্মভূষণ আৰু ফ'ৰ্থটো হৈছে পদ্মশ্ৰী চ' মানে ভাৰত চৰকাৰে প্ৰথমতে ভাৰতৰত্ন আৰু পদ্মবিভূষণটো 1954 চনত ইণ্ট্ৰডিউচ কৰিছিল এই বঁটা দুটা তাৰ নেক্সট ইয়াৰ মানে 1955 চনত পদ্মশ্ৰী বঁটাটো প্ৰথমবাৰৰ বাবে আহিছিল পদ্মশ্ৰী বঁটাৰ বাবে যোগ্য কোন পদ্মশ্ৰী বঁটাৰ বাবে প্ৰতিজন নাগৰিকে যোগ্য যেনে আপুনি মই সকলোবোৰ কিন্তু তাৰ মাজত যিবিলাক মানুহ চৰকাৰী কাম কাজৰ লগত জড়িত তেওঁলোক নহয় কিন্তু তাৰ মাজতো ডক্টৰ ইঞ্জিনিয়াৰবোৰ যোগ্য হয় আৰু পদ্মশ্ৰী বঁটাৰ বাবে মানুহজনৰ কি বিশেষ সেৱা আগবঢ়াইছে এটা ক্ষেত্ৰত বা তেওঁৰ মানৱ সেৱা কিমানখিনি বা তেওঁৰ জীৱনজোৰা সাধনা কি আৰু তেওঁৰ এক্সিলেঞ্চি কি সেইটোৰ ওপৰত বেছ কৰি তেওঁক পদ্মশ্ৰী বঁটাটো প্ৰদান কৰা হয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে এটা টিম গঠন কৰে মানে এই নমিনিজবোৰ আৰু ৰিকমেণ্ডেশ্যনবোৰ ৰিভিউ কৰাৰ কাৰণে তাৰপিছত সেই টিমটোৱে মানে এই মানুহজন যোনজনৰ নমিনি আহিছে তেওঁৰ মানে পাব্লিক সেৱা কি মানে মানৱ সেৱা কি বা তেওঁৰ জীৱনজোৰা সাধনা কি তাৰ ওপৰত ভিত্তি কৰি এটা সুন্দৰ ৰিভিউ প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে তাৰপিছত ৰাষ্ট্ৰপতিয়ে 26 জানুৱাৰী তাৰিখে যোনদিনা আমাৰ ৰিপাব্লিক ডে সেইদিনা প্ৰাপ্তজনক এই পদ্মশ্ৰী বঁটাটো প্ৰদান কৰে জুবিন দা কোন জুবিন দা হৈছে মোৰ দৰে প্ৰতিজন অসমীয়াৰ হৃদয়ত লিপিবদ্ধ হৈ থকা এটি নাম জুবিন আবেগ জুবিন অনুৰাগ জুবিন আদৰ জুবিন জগতমুখী ৰাগ জুবিন প্ৰকাশ জুবিন বৈ প্ৰকাশ জুবিনেই জুবিন মানে জীৱনটোৱে জুবিন চ' মানে ঘটনাটো কি আৱেগখিনি অলপ সময়ৰ কাৰণে মই একাষৰীয়া কৰি ৰাখিলোঁ কাৰণ কিয় এইটো যিহেতু বঁটাৰ কথা ন তো জুবিন গাৰ্গে কি কৰা নাই জুবিন গাৰ্গে গোটেইখিনি কৰিছে অসমবাসীৰ কাৰণে জুবিন গাৰ্গে 30,000+ গান গাইছে তাকো 40টা লেংগুৱেজত ইনক্লুডিং এভৰি ট্ৰাইবছ ইন এছাম প্ৰত্যেকটা ট্ৰাইবছতে গান গাইছে অসমৰ গানটো বাৰু একাষৰীয়া কৰি ৰাখিলোঁ অলপ সময়ৰ কাৰণে আৰু তেওঁৰ কিন্তু মানৱ সেৱা যোনটো মানৱ দৰদী হৃদয় সেইটোতো এদিনত ক'লেতো শেষেই নহ'ব কাৰণ বানপানীৰ সময়ত বানপীড়িতৰ কাৰণে ৰাজপথত ওলাই আহিছিল ইভেন সেইটো এটা জ্বলন্ত উদাহৰণ আছে তাৰপিছত কাৰোবাৰ চকু নাই চকু অপাৰেশ্যন তাৰে কাৰণে গোটেই পইচা তেওঁ সমস্ত দি দিয়ে এই দিনত উপাৰ্জন আৰু ইনক্লুডিং মানে কি প্ৰত্যেক দিনাই মানে তেওঁৰ ঘৰত মানুহেৰে ভৰ্তি হৈ থাকে ৰাতিপুৱা চৌহদ মানে ইয়াৰ কিবা বেমাৰ তাৰ কিবা অসুখ সেনেকুৱা টাইপ তো তেওঁৰ কিমান ডাঙৰ এখন মানৱ দৰদী হৃদয় আছে চ' সেইখিনিয়ে কথা আৰু তেওঁ ইভেন গড় এৰোপ কৰা নিজে এটা মানুহ বন্যপ্ৰাণীৰ প্ৰতি কিমান মৰম ৱাইল্ড লাইফৰ লগত এনি টাইম ৰিলেট হৈ থাকে ৰিলেট কৰি থাকে মানে তেওঁ প্ৰত্যেকটা মুহূৰ্ততে চ' ইভেন ফুটবলক অসম ফুটবলক কিমান এটা লেভেলক বুলি তেওঁ নিবৰ কাৰণে প্ৰয়াস কৰিছে ইভেন ফুটবল খেলে এই বয়সতো আৰু হিমা দাস ইমান ডাঙৰ এথলিট হোৱাৰ আৰু মেইন সাহসটো হৈছে জুবিন গাৰ্গ জুবিন দা ইমানখিনি সাহস দিয়াৰ কাৰণে তাই হয়তো আজি ৱৰ্ল্ড লেভেলত এথলিট এটা হ'ব পাৰিছে তেখেতৰ মানৱ দৰদী হৃদয়খনৰ কথা এইবাবেই কৈছোঁ কাৰণ অলপ আগতে মই মানৱ সেৱাৰ বিষয়ে ক'লোঁ আৰু বহুত কবৰ হৈ গ'ল মানে কি এটা বঁটাই কেতিয়াও মানুহ এজনৰ জীৱনজোৰা সাধনাক ডিফাইন কৰিব নোৱাৰে কাৰণ তেওঁ থকা লাখ লাখ কোটি কোটি অনুৰাগীয়ে তেওঁক তাতকৈ উচ্চ আসন আগতে দি থৈ দিছে আৰু বহুতে ভাবে জুবিন দাই এটা প্ৰজন্মই ইনস্পায়াৰ কৰিছে নহয় জুবিন দা আমাৰ পিছৰ প্ৰজন্মটো ইনস্পায়াৰ কৰিছে আমাৰ আগৰ প্ৰজন্মটো জুবিন দাই ইনস্পায়াৰ কৰা চব ভাবক তেওঁ কিমান ডাঙৰ এটা ইনস্পায়াৰেশ্যন আৰু যদি মই 1 মিনিটৰ কাৰণে জীৱনজোৰা সাধনাক বঁটাৰ নাম দিওঁ তেতিয়াহ'লে ভাবক তেওঁ কিমান বঁটা মানে আজুৰি আনিছে অসমবাসীৰ বাবে 1992 গ'ল্ড মেডেল পাইছিল ৱেষ্টাৰ্ণ চ'ল' গাই বি বৰুৱা কলেজত তাৰপিছত 2004 কলাকাৰ এৱাৰ্ড পাইছিল টলিউডত যোনটো বেংগলী ইণ্ডাষ্ট্ৰী 2006 ইয়ালিৰ বাবে বহুকেইটা এৱাৰ্ড পাইছে বলিউডত আৰু অসংখ্য এনেকুৱা বঁটা জুবিন গাৰ্গে অসমবাসীৰ বাবে আজুৰি আনিছে তো হয় গাইজ এইটো নিউ লোকেশ্যন এইটো বৰলীয়া নদী আমাৰ ইয়াৰ ওচৰৰে চ' মানে এটা কথা কওঁ ইয়াৰ নদীৰ পাৰত বহি মানে কি জুবিন গাৰ্গৰ কিহক লৈ গান নাই মানে জুবিন দাক কিহক লৈ গান নাই এই নৈৰ পাৰত শিল নাই বাৰু মই মাটিতে গৈছোঁ নৈৰ পাৰৰ এচটা শিলত বহি সেইটোক লৈ গান আছে এই পানী অনা ঘাটলে নাযাবা দে অকলে আপুনি ৰাতিপুৱা উঠি কি দেখছি বা আগডাল দেখছি আগলি বাহৰে গগনা বজাও আকৌ ইণ্টাৰেষ্টিং কথা এটা কওঁ আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া বেতৰাগৰ বিদ্যা আছিল মানে শেখ নিদি এনেকৈ কোবাইছিল আমাৰ কাৰ্জি বুলি এটা ছাৰ আছিল হিৰণ্য কাৰ্জি বুলি ছাৰ এজন আছিল মোক তাৰমানে শচীন তেণ্ডুলকাৰ যে ৰান কৰে সেই কোব মাৰে মালিতে খিৰিকীৰ ফাঁকে দি সেই চাওঁ আমি মোৰ ঘৰ কেতিয়া যাই পাম সেইটোও গান আছে খিৰিকীৰ ফাঁকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেলা মৰি চ' সেনেকুৱা কথাবিলাক আপোনালোকে ভাবক জুবিন গাৰ্গৰ হয়তো অসমীয়া অভিধানত হয়তো কম শব্দ ওলাব যিটোক মানে জুবিন দাৰ গান নাই আৰু এটা কথা কওঁ ৰাতিপুৱা উঠি শুনা সেই লোকগীত বৰগীতৰ পৰা ৰাতি কাম কৰি আহে ভাগৰ যন্ত্ৰলৈ আমি যেন যন্ত্ৰ প্ৰতিটো দিনতে প্ৰতিজন অসমীয়াই জুবিন দাক ৰিলেট কৰিবই সেইটো ফিক্স এণ্ড ফাইনেল মানে
জুবিনদাৰ অকল আমাৰ বয়সৰখিনিৰ কাৰণে নহয়, আমাৰ তলৰ মানে শিশুখিনিৰ কাৰণে বা বৃদ্ধখিনিৰ কাৰণে ৰিলেট কৰিব পৰাকৈ বহুত গান আছে। দেশভক্তিমূলকো বহুত গান আছে, যেনে সোণেৰে যোৱা পজা জয়ী হৈ যায়, আৰু লাভ বাটখিনিৰ কাৰণেতো অসংখ্য গীত আছে। এতিয়া ধৰক এটা ফানি ৱেত কম, মানে ধৰক ছোৱালী এজনী আপুনি মানে বহুত ভাল পায়, তাই হয়তো আপোনাক এৰি যাব বিচাৰে, তেতিয়া কৈ দিব পাৰে তাক গাই পেলাই, এৰি যাবি লগতে মোক লৈ। ত' তেনেকুৱা চবেই ৰিলেট কৰিব পাৰে। সেইকাৰণে জুবিন গাৰ্গ এটা নাম নহয়, জুবিন হৈছে এটা অনুষ্ঠান। জুবিন দাৰ কথা কৈ এদিনত শেষ কৰিব নোৱাৰি, কাৰণ এমাহ এবছৰো কম হৈ যাব তেখেতৰ কথা কৈ থাকিলে। আৰু জুবিন হৈছে আমাৰ দৰে বহুতৰ শৈশৱ কৈশোৰ যৌৱন ৰঙাই থকা এটি নাম। এতিয়া আপোনালোকে বহুতে ভাবে জীৱনত ডাঙৰ এচিভমেণ্ট কি? যদি মোক সোধে সেইটো প্ৰশ্ন, মানুহে এজনৰ জীৱনত আটাইতকৈ ডাঙৰ এচিভমেণ্ট কি, তো সেইটো হৈছে মোৰ মতে মৰি অমৰ হোৱাটো। যেনেকৈ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, যাৰ সোঁৱৰণত আমাৰ ৰাভা দিৱস বা শিল্পী দিৱস পতা হয়, বা মৰণোত্তৰভাৱে ডক্টৰ ভূপেন হাজৰিকাদেৱে ভাৰতৰত্ন পাইছে, তেখেতৰ সোঁৱৰণত ভূপেন্দ্ৰ সংগীত দিৱস বা ভূপেন্দ্ৰ দিৱস সেনেকুৱা দিৱস পালন কৰে অসমত। তো অসমীয়া জাতিটো যেতিয়ালৈ জীয়াই আছে তেতিয়ালৈ তেখেতসকল সদায় জীয়াই থাকিব। কিন্তু জুবিন গাৰ্গেও অলৰেডি সেই এচিভমেণ্টটো পাইছে। তেখেত মৰিও অমৰ, তেখেত নমৰক, তেখেত 1000 বছৰ জীয়াই থাকক, আমাৰ আয়ুসো তেখেতৰ গাত লাগক। কিন্তু মোৰ এটাই ভয় আছে জুবিন দাক লৈ, সি আমাৰ পিছত 10টা প্ৰজন্মই তেখেতক মনত ৰাখিব, সেইটো সত্য। কিন্তু 11 নম্বৰ প্ৰজন্ম হয়তো অলপ ক'ৰবাত থমকি নাযাব নেকি, সি জুবিন গাৰ্গ কোন আছিল, হয়তো অলপ তেওঁৰ স্মৃতিটো মচি যাব চাগে, মোৰ সেনেকুৱা এটা ভয় হয়। তেতিয়া হয়তো ক'ৰবাত যদি চাৰ্চ কৰে যে অসমত পদ্মশ্ৰী উইনাৰ কোন আছিল, জুবিন গাৰ্গ, তেতিয়া হয়তো আৰু অকণমান নতুনকৈ চাব, যদি তেতিয়ালৈ উইকিপিডিয়া গুগল ইত্যাদি জীয়াই থাকে সেই প্ৰজন্মলৈ। চ' সেইটোৱে কথা, চ' সেইটোৱে হয় জুবিন দাক লৈ, যে জুবিন দাক সেইকাৰণে লাগে। আৰু যেনেকৈ ভাৰতৰত্ন উইনাৰ ভূপেন হাজৰিকাদেৱ, তেখেতৰ নামটো তেনেকৈ সদায় জিলিকি থাকিব। আৰু ডাঙৰ এচিভমেণ্ট বুলি এইকাৰণে কৈছোঁ, কাৰণ আপোনাৰ লগত বহুত কিবা কানি থাকিব পাৰে, কিন্তু মৃত্যুৰ দিনা আপুনি কি নিব, একো নিব নোৱাৰে। আপোনাৰ দেহাটো থাকিব চিতাৰ ওপৰত, কোনোবা জ্বলাই দিব। চ' সেইটোৱে কথা। সেইকাৰণে মোৰ বাবে মৰি অমৰ হোৱাটো চবতছে ডাঙৰ এচিভমেণ্ট। অকল এইটো অসমৰ মহান মনীষীৰ কাৰণে নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বা ভাৰতৰ প্ৰান্তে প্ৰান্তে যিমান মহান মনীষী আছে সকলোৰ বাবে এই কথাটোৱে বুজিছোঁ, তেখেতসকল মৰিও অমৰ, তেওঁ সদায় মানুহৰ মাজত জিলিকি থাকিব। তো গাইজ এবাৰ মাক সোধো কথাটো, মা তোৰ মতে জুবিন দা পদ্মশ্ৰী পাবৰ বাবে যোগ্য হয়নে নহয়? হয়, কাৰণ আমি ভূপেন হাজৰিকাৰ গান শুনি ডাঙৰ হৈছোঁ। তন্দাই ডেকাৰ চামো জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছে। গতিকে যেনেকৈ ভূপেন হাজৰিকাই ভাৰত ৰত্ন আৰু দাদা চাহেব ভালকে বঁটা পাইছে, গতিকে জুবিন গাৰ্গেও পদ্মশ্ৰী উপাধি পোৱাটো আমি বিচাৰোঁ। আৰু গাইজ মানে কি মায়েতো জুবিন দাৰ গান শুনে, মই কৈছোঁ বহু প্ৰজন্মক গেলি বিয়পি আছে তেখেত, তো মই কওঁ আৰু কিবা ক'ব খুজিছিল। আমিও জুবিন গাৰ্গৰ গান খুব ভাল পাওঁ। আচলতে তেওঁ আমাৰ অসমৰ জাতীয় জীৱনৰ ডাঙৰ সম্পদ এটা। Hey father, according to you, who is the greatest, Dr. Bhupen Hazarika or Dr. Zubin Garg? Never compare them. Oh yeah. They are same. They are very talented in their own field. Can you explain it briefly? Yes, both of them are talented. We cannot analyze them. Bhupen Hazarika has got the Phalke Betta Award. Similarly, Zubin Garg should have got the Padma Shri Award. Yeah, thank you, love you father. Zubin Garge obviously পদ্মশ্ৰী ডিজাৰ্ভ কৰে। 2022 চনত যেতিয়া সোণু নিগম ছাৰে পদ্মশ্ৰী পাইছিল, তেতিয়া এনেকুৱা এটা ধৰি সৃষ্টি হৈছিল যে জুবিন দাক দিব লাগে। এইবাৰ 2024 চনত যেতিয়া অৰিজিত সিঙে পাইছে, এতিয়াও এনেকুৱা এটা ধৰি সৃষ্টি হৈছে। চ' এতিয়াতো ধৌতীয়া খানটো নাথাকে, জাগৰণ হওক, এটা জাগৰণমুখী জোৱাৰ হওক অসমবাসী ৰাইজৰ হৃদয়ত, মানে মনত, যে জুবিন দাক লাগিবই তাৰমানে পদ্মশ্ৰীটো দিব। চ' তেনেকুৱা হওক। চ' সেই কথা। আৰু ৰিচেণ্টলি সোণু নিগম ছাৰে ইনষ্টাগ্ৰামৰ এটা ভিডিঅ' দিছে, চাই ল'ব। তাত কৈছে শ্ৰেয়া ঘোষালো ডিজাৰ্ভিং বা সুনীল চৌহান ডিজাৰ্ভিং, অভিয়াছলি আমাৰ জুবিন দাও ডিজাৰ্ভিং। কিন্তু তেখেতে তাত উল্লেখ কৰা নাই কথাটো, কিন্তু মই কৈছোঁ বা আমাৰ শত সহস্ৰ কোটি কোটি জনতাই জানাই সেইটো কথা। চ' সেইখিনিয়ে মোৰ মনৰ কথা আপোনালোকৰ লগত ব্যক্ত কৰিলোঁ, আপোনালোকক জনাব কেনে হৈছে। আৰু এটা কথা কওঁ, লাইফ মিন জুবিন এণ্ড অন দ্য কণ্ট্ৰেৰী জুবিন মিনছ লাইফ, মানে জীৱনেই জুবিন আৰু জুবিনেই জীৱন। চ' সেইটো কথা। জয় জুবিন দা। আজি গান লগাওঁ, মানে এটা ক্লিপ লগাই দিছোঁ ইয়াত, আপোনালোকে মই ইনষ্টাত গোৱা গানৰ মানে ষ্টৰি দিয়া, সেইটো শুনি লওক। চ' বাই বাই, জয় আই অসম, জয় জুবিন দা। লাহি দুটি উঠেৰে কথা কলাহিয়াৰে নিবিৰ মন মোৰ হলুতলা। লাহি দুটি উঠেৰে কথা কলাহিয়াৰে নিবিৰ মন মোৰ হলুতলা। জোনাক জোনাক চকুতে দেখো আশাৰ প্ৰতিচ্ছবি, হিয়াৰ দাপোন তোমাৰ সপোন, তুমি চঞ্চলা। চকু মেলি চাওঁতে দেখিলো যে তোমাকে, চকুৱে চকুৱে চিনি পালো হঠাতে, মনৰে